নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ আজি পুনৰ নতুনকৈ চাকৰি আহিলে ডাক বিভাগৰ ফালৰ পৰা যেটো ডাক বিভাগৰ ফালৰ পৰা 21413টা পোষ্ট মুকলি হৈছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহলে ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব এপ্লিকেশন ফিস কিমান কাটিব লাগিব লগতে আপোনাৰ সিলেকশন প্ৰসিডিউৰটো কেনে ধৰণৰ হ'ব সম্পূৰ্ণ তথ্য এই ভিডিওটোতে আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যদি ভিডিওটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব আৰু ভিডিওটো সকলো বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে যেহেতু এতে দেখিবলৈ পাইছে পোষ্ট অফিস জিডিএছ ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা জিডিএছ ৰ ভ্যাকেন্সি মুকলি হৈছে টোটাল ভ্যাকেন্সি 21413টা পোষ্ট দেখিবলৈ পাব এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য ভিডিওটোত আলোচনা কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা অভাৰভিউ দিবলৈ ওলাইছো ইয়াতে আপোনালোকৰ অভাৰভিউটো হৈছে অৰ্গানাইজেশ্যনটোৰ নেম হৈছে ইন্ডিয়া পোষ্ট এপ্লিকেশন মোডটো যেহেতু অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে এই পোষ্টটোত আপোনালোকে মেল ফিমেল সকলোৱে পোষ্টত আবেদন কৰিব পাৰিব লোকেশনটো আপোনালোকৰ অল ওভাৰ ইন্ডিয়া হ'ব যেটো অল ওভাৰ ইন্ডিয়া ক্যান্ডিডেটে এই পোষ্টত আবেদন কৰিবলৈ পাৰিব ইয়াতে জব টাইপটো হৈছে আপোনালোকৰ পাৰ্মানেন্ট জব হয়তো কোনো প্ৰাইভেট জব নহয় যেটো গভৰ্ণমেন্টৰ জব হয় পাৰ্মানেন্ট জব হয় ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাৰ দিয়া আছে 10 পাস 12 পাস গ্ৰেজুৱেচন কৰিলে আপুনি আবেদন কৰিব পাৰিব যদি ভিডিওটো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই পোষ্টৰ ক্ষেত্ৰত আপোনাৰ এপ্লিকেশন ফিছৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল ওবিসি আৰু জেনাৰেল ক্যান্ডিডেট আছে তেওঁলোকে 100 টকাকৈ এপ্লিকেশন ফিছ কাটিব লাগিব আৰু যিসকল ইডব্লিউএছ এছটি এছসি ৰ ক্যান্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিছ কাটিব নালাগে পোষ্ট নেম সমূহ হৈছে আপোনালোকৰ ডাক সেৱক আহিছে বিপিএম আহিছে আৰু এবিপিএম ৰ পোষ্ট মুকলি হৈছে যেটো গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্ট কেইটা মুকলি হৈছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিছো তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সিলেকশন প্ৰসেছটো ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ যেটো মাৰ্ক আছে মাৰ্কটোৰ ওপৰত আপোনাৰ শৰ্ট লিস্টিং কৰিব যদি আপোনাৰ মেট্ৰিক বা হাই সেকেন্ডাৰী আপোনাৰ মাৰ্ক ভাল আছে তেতিয়া হলে আপোনাৰ জবটো কনফাৰ্ম হ'ব যদি আপুনি ইন্টাৰেষ্টেড হয় পোষ্টৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব যেহেতু আপুনি ডাক বিভাগৰ ফালৰ যদি পোষ্ট বিচাৰি আছিল কেতিয়া আহিব বুলি এটা বহুতে ভাল সুবিধা আহিছে সুযোগ আহিছে এই সুবিধা সুযোগটো নেহেৰুৱাব যদি আপুনি ইন্টাৰেষ্টেড হয় পোষ্টৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব স্যালাৰি ক্ষেত্ৰত ক'বলৈ গ'লে পোষ্টত আপোনালোকৰ যিকেইটা পোষ্ট আছিল ডাক সেৱক বিপিএম আৰু এবিপিএম সকলোৰে স্যালাৰি আপোনাৰ এটা থাকিব যেটো 29980 টকাৰ পৰা আপোনাৰ পাৰ মান্থ স্যালাৰি সমূহ ষ্টাৰ্ট হৈ যাব লগতে আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে 18 বছৰৰ পৰা 40 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব এটা ক্যাটাগৰী আছে আপোনাৰ এজ ইলেকশন সমূহ ল'ব পাৰিব এসসি এসটিৰ কাৰণে আপোনাৰ 5 বছৰকৈ ইলেকশন আছে ওবিসিৰ কাৰণে 3 বছৰকৈ ইলেকশন আছে আৰু ইডব্লিউএছ ৰ কাৰণে কোনো ধৰণৰ ইলেকশন দিয়া নাই পিডব্লিউডি কাৰণে আপোনাৰ 10 বছৰকৈ ইলেকশন আছে আৰু পিডব্লিউডি যিসকল ওবিসিৰ ক্যান্ডিডেট তেওঁলোকক 13 বছৰকৈ দিয়া আছে পিডব্লিউডি যিসকল এসসি বা এসটিৰ ক্যান্ডিডেট হয় তেওঁলোকক 15 বছৰকৈ ইলেকশন দিয়া আছে কোৱালিফিকেশনটো যেটো আপোনালোকে গম পাইছে 10 পাস কৰি আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব 12 পাস কৰিও আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ অৰ্ডাৰ কোৱালিফিকেশন লাগিব নলেজ অফ কম্পিউটাৰ আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব সাইক্লিংৰ আপোনাৰ নলেজ থাকিব লাগিব লাইভহুডৰ আপোনাৰ নলেজ থাকিব লাগিব তেতিয়া আপুনি পোষ্টত আবেদন কৰিবলৈ এলিজিবল হ'ব যদি আপুনি পোষ্টৰ প্ৰতি ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিও ডেসক্ৰিপচনতে মই WhatsApp চেনেলৰ লিংক দিছো তাতে গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে লগতে ভিডিওটো সকলো বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে জয় হিন্দ জয় অসম